আঞ্চলিক জ্যেষ্ঠ নাগৰিকৰ দ্বিবাৰ্ষিক সভা সম্পন্ন। পূব নলবাৰীৰ শিলপুটাবৰী আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বিবাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে পূব বনভাগ মিলন এম ই স্কুল প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। পুৱা 9 বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয়। দিনৰ 2 বজাত শিলপুটাবৰী আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি হৰমোহন ডেকাৰ সভাপতিত্বত বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। বিয়লি 3 বজাত শীত বস্ত্ৰ বিতৰণ অনুষ্ঠান উদ্বোধন কৰে শিলপুটাবৰী আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপদেষ্টা তাহেৰ উদ্দিন আহমেদে। শিলপুটাবৰী আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক বাণী ভট্টাচাৰ্যই আধৰা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপসভাপতি প্ৰভাত ডেকা, নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক প্ৰিয়নাথ বৰ্মন আৰু ৰুকুনুদ্দিন আহমেদ। আমাৰ শিলপুটাবৰী জ্যেষ্ঠ নাগৰিক সন্মিলন বাৰ্ষিক সভা 9 বজাত পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলনৰ পিছতে আমি আমাৰ কাৰ্যসূচী অনুসৰি বিশেষকৈ 2 বছৰৰ মূৰে মূৰে বা আমাৰ কাৰ্যনিৰ্বাহক সভা সদস্যসকলক সলনি কৰা হয়। কাৰ্যনিৰ্বাহক সভা যিসকল সদস্য সেইসকলক নিৰ্বাচন কৰা হয় আৰু সেই সভাখন আমি অনুষ্ঠিত কৰা হয়। তাত নতুন কমিটি গঠন কৰা হয়। 2 বছৰৰ মূৰে মূৰে আমি প্ৰত্যেকবাৰে নতুন কমিটি গঠন কৰোঁ। এইবাৰো আমি নতুন কমিটিখন গঠন কৰা হৈছে। 17জন সদস্যৰে সভাপতি হৰমোহন ডেকা, সম্পাদক সাধাৰণ সম্পাদক বাণী ভট্ট ডাঙৰীয়াক ধৰি প্ৰায় 19জন সদস্যৰে গঠিত সভাখন গঠন কৰা হৈছে আৰু সেইবাৰ 2 বছৰৰ কাৰণে লোৱা হৈছে। শেষত আমাৰ সাধাৰণ সভা মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত জিলাৰ ফালৰ পৰা প্ৰভাত ডেকা উপসভাপতি তেখেতে আমাৰ সভাত যোগদান কৰে অতিথি হিচাপে আৰু তেখেতৰ ভাষণত আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ উদ্দেশ্যে কি সুবিধা অসুবিধা আছে, চৰকাৰৰ ফালৰ পৰা কি সুবিধা পায় বা নাপায় সকলোখিনি বিৱৰণ কৰে। দ্বিতীয়তে আমাৰ ৰুকুনুদ্দিন আহমেদ ডাঙৰীয়া তেখেত এজন আমাৰ অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰুকুনুদ্দিনক আমি প্ৰদান কৰোঁ। বিশেষকৈ যিসকল দুখীয়া গৰীব আমাৰ সদস্য আছে, জ্যেষ্ঠ নাগৰিক আছে বা অন্যান্য যেনেকুৱা মানসিক বিকাৰগ্ৰস্ত লোক আছে বা চিৰৰোগী আছে, সেইসকলক আমি শীতবস্ত্ৰ প্ৰদান কৰোঁ আৰু সেই অনুষ্ঠানটো উদ্বোধন কৰে তাহেৰ উদ্দিন আহমেদ ডাঙৰীয়াই। তেখেতে উদ্বোধনী অনুষ্ঠানত কৈছে বিভিন্ন কাৰণত অসুস্থতাৰ ভুগি থাকে, কিবা দুৰ্বলতাৰ ভুগি থাকে, নাইবা অন্যান্য কিবা অসুবিধা পায়, সেইবিলাক পৰ্যালোচনা কৰোঁ আৰু আমি তেওঁলোকৰ মাজত গৈ পেলাই একোখন সাধাৰণ একোখন আমি এৱাৰনেছ মিটিং চেষ্টা কৰি আছোঁ। এতিয়ালৈকে চেষ্টা কৰি আছোঁ, ভৱিষ্যতেও আমি এনেধৰণৰ চেষ্টা কৰি থাকিম। আমাৰ এটা লক্ষ্য আছে। লক্ষ্যটো হ'ল আমি এটা ন্যাক গঠনৰ প্ৰস্তুতি কৰি আছোঁ। এই ন্যাক গঠনত এই অঞ্চলৰ কোনো সদস্য ব্যক্তিয়ে যদি আমাক কিবা দান বৰঙণি দিয়ে আৰু আমাৰ পুঁজিটো বৰ্তমান প্ৰায় 70,000 টকা জমা আছে, এই গোটেইখিনি পইচা আমি এটা স্থায়ী জমা আঁচনিত ৰাখি তাৰ মূলধনেৰে তাৰ পৰাই হোৱা আয়েৰে আমি এই অঞ্চলৰ দুখীয়া লোকবিলাকক সহায় কৰাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আৰু নেক্সটটো গঠন কৰিবলৈ পুঁজিৰ কাৰণে যি আমাৰ অভাৱ আছে সেইটো পূৰণ কৰিবলৈ মই আজিৰ এই আপোনালোকৰ এই অনুষ্ঠানটোৰ যোগেদি আহ্বান জনাইছোঁ যাতে পুঁজিটো গঠন কৰাত সদস্য ব্যক্তিসকলে আমাক সহায় কৰে। পূব নলবাৰীৰ পৰা মমতাজ আহমেদৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।